মহাভাগৱত হ'ব লাগে। আৰু এই নামতে আমি সকলোৱে বৰণ ল'ব লাগে, নাম ল'ব লাগে। বাৰে বাৰে কৈ আছে নাম অবিহনে মুক্তি আৰু নামতে আমি সুখ ল'ব লাগে। আৰু ধৰ্ম আমাৰ ভক্তি 9 প্ৰকাৰত আছে, অৰ্চন, বন্ধন, ধ্যান। সেই কথাখিনি ইয়াতে ক'ব। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখ শ্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালক কৈ নামে তেখনে পূজা নমস্কাৰ ধ্যান এনেকে 9 প্ৰকাৰ ভক্তি আছে। তাৰে শ্ৰেষ্ঠ হৈছে শ্ৰৱণ আৰু কীৰ্তন, কৃষ্ণৰ গুণনাম কওক আৰু শুনাটো হৈছে সমস্ত শ্ৰেষ্ঠ। তাৰ ওপৰত ধৰ্ম কোনোৱেই নাই। শ্ৰৱণ আৰু কীৰ্তনক তলত সমস্ত। আৰু হৰি গুণনাম ধৰ্ম মহাসুখকৰ, মহাসুখ। আমি যদি পূজা এখন কৰিব লগা হয় বহুত কষ্ট হয় না নাই? হাতি থাকিব লাগে, বহুত কষ্ট। পূজা এখন কৰিব লাগে হয় না নাই? সকলোৰে ভক্তি প্ৰতি বহুত কিবা কাম। ধ্যান কৰিব লাগিলেও আমাৰ সম্ভৱ নহয়, শক্তি নাই ধ্যান কৰা। আমি 1 মিনিট সময় আমি চকু মুদি থাকিব নোৱাৰোঁ, ধ্যানেই এবাৰ মুখে কাম ল'ব, এবাৰ চকুৰে কাম ল'ব। আমাৰ ধৈৰ্য শক্তি আছে নেকি ধ্যান কৰা? কাৰণ এইবিলাক বহুত টান, বহুত কঠিন। সহজটো আমাক দি থৈ দিছে কি? মহাসুখকৰ হৈছে হৰিৰ গুণনাম, কৃষ্ণ কথা। ইয়াত ভোক নালাগে, বিয়াহো লাগে। কৃষ্ণ কথা আমি শুনি আছোঁ, ইয়াতে কোনোবা কাৰোবাৰ ভোক লাগছে শুনি থাকিব ইচ্ছা যায়। এই যে অংগী, ইয়াত ভোকো নালাগে, ক্ষুধাও নালাগে, বিয়াও নালাগে, একো নাই। এই যে সুখকৰ। আৰু এই মহাভাগৱত স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ বুলি যে হৰিৰ নাম লয়। সৰু ল'ৰাকো ল'ব পাৰোঁ, বুঢ়াইও ল'ব পাৰোঁ, ডেকাইও ল'ব পাৰোঁ, স্ত্ৰীসকলে আয়ুসকলেও ল'ব পাৰোঁ, ইয়াত বাধা নাই। সকলোৱে যিয়ে কৃষ্ণ নাম ল'লৈ সিহে বোলা। কৃষ্ণ নাম লোৱা মানে মংগল, যিয়ে নলয় সি অমংগল। এটা আমাৰ বহু মহিলাৰ মাজতো ভাগৱতী আছে, কিন্তু সাহস নকৰে, ভয় কৰি থাকে। আমি নাপে নেকি পঢ়িবা, এই যিটো নাপ পঢ়িবা এইটো কোনো কথা নাই। সকলোৰে অধিকাৰ থকা স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ এই সেইবিলাক হৈছে মিছা কথা। সমাজখন যদি আমি গঠন কৰিব লাগে কৃষ্ণ নাম ভাগৱতৰ জৰিয়তে ভক্তি আহিব লাগে। এতিয়া ৰস আৰু সুৰ লয় বহু মহিলাৰ মাজতো এতিয়াও ৰৈ আছে, বন্দী হৈ আছে। সেইবিলাক বন্দী তালাটো খুলি দিব পৰা নাই, তাৰমানে ভয় ভাৱ আছে। সেই ভয়টো আচলতে কৰিব লাগে। ভাগৱতে সিদ্ধান্ত দিছে সকলোৱে অধিকাৰ আছে, গতিকে সি ওলাই আহিব লাগে। তালাটো খুলি খালি বন্দী কৰি থৈ দিব নালাগে তাক। চাৰিও বেদৰ সাৰ এহি নিশ্চয়, জানি পৰীক্ষিত তুমি তেজী অল্পকালে সাধে হিতি কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলে গতি শতাংগ নিপতি, দানৱ গণক যিনি নিপতি পূৰ্বত, দেৱতাক ৰক্ষা কৰি আছিল স্বৰ্গত, দেৱে হবে বোলে বৰ লোৱা
দেৱে কহে জীৱা তুমি দুই দণ্ড মানে কোনি হৃদে পৃথিৱীক আখিলাবি মানে যে শুনা কৃষ্ণ নাম বেদে সাৰ হৈছে কৃষ্ণ নাম বেদে হৈছে কৃষ্ণ জানি পৰীক্ষিত তুমি তেজীয় সংশয় তুমি সংশয় ভাৱটো তুমি ত্যাগ কৰা আৰু বিশ্বাসেৰে কৃষ্ণ নাম লোৱা যেনেকৈ অল্পকালে সাধে সিদ্ধি কৃষ্ণত ভকতি দুই দণ্ডে পাইলে গতি শতাংগ নৃপতি অলপ সময়তে সিদ্ধি লাভ কৰিব পাৰিব যদি কৃষ্ণক আমি ভকতি কৰোঁ দৃঢ়ভাৱেৰে বিশ্বাসেৰে শতাংগ নৃপতিয়ে দেৱতাসকলক ৰক্ষা কৰি আছে এটা সময়ত দানৱবিলাকে দেৱতাসকলক বহুত অত্যাচাৰ কৰিছিল অমৃত নাশৰ আগৰ ঘটনা অমৃত খান আছে স্বৰ্গৰ পৰা পলাইছিল দেৱতাবিলাক আৰু সেই সময়ত শতাংগ নৃপতিৰ মহাশক্তি আছিল দানৱক মানে পৰাজয় কৰিব পৰা ক্ষমতা আছিল দানৱবিলাকে ভয় কৰিছিল শতাংগ নৃপতি ৰাজা আৰু ৰাজায়ো মহাশক্তিবান সেই দেৱতাবিলাকে স্বৰ্গৰ পৰা আহি সেই শতাংগ নৃপতিক কৈছে যে আমাক ৰক্ষা কৰা স্বৰ্গ আক্ৰমণ কৰিছে দানৱ তুমি আমাক বাচাব লাগে আমাৰ শক্তি নাই সেই দানৱক আমি যুদ্ধ কৰাৰ কাৰণে আমাক মাৰি দিব বহুত অত্যাচাৰ কৰিছে তেতিয়া শতাংগ নৃপতিয়ে ৰাজ্যভাৰ ভাৰ্যা চাৰ্যা ত্যাগ কৰি স্বৰ্গত গুচি গৈছে আৰু সেই স্বৰ্গত দেৱতাসকলক ৰক্ষা কৰিছিল দানৱবিলাকক মাৰি একদম শেষ কৰি দিছে আৰু শেষত কাৰ্তিক জন্মাৰ পিছত কাৰ্তিকৰ সেনাপতি পাতি দেৱতাসকলে কৈছে আমি শক্তি পালোঁ কাৰ্তিক যিহেতু আছে তুমি এটা কাম কৰা তোমাক আৰু আমি বিৰতি দিওঁ তুমি ইমান বছৰ ইমান কাল এটা যুগটো বনাই কিমান বছৰ তাৰমানে আমাৰ ইয়াতে এটা যুগ স্বৰ্গত একদিন আমাৰ ইয়াতে এটা যুগ চাওকচোন এই ৰাজাইতো বহুত যুগ এনেকৈ থাকি বহুত ভাল এই ৰাজাৰ যি পুত্ৰ ভাৰ্যা আছিল সমস্ত মৰি ভূত হৈ গৈছে ৰাজ্যত কোনো নাই জংঘল হৈ গৈছে তাৰপিছত দেৱতাসকলে কৈছে তুমিতো আমাক বহুত কষ্ট কৰি বহুত ৰক্ষা কৰি আছ তোমাক আমি বৰ প্ৰদান কৰিম তুমি যি খোজা এতিয়া ৰাজাই কৈছে মই খুজিলে কি হ'ব মোৰ ঘৰতো নাই গুৱাক ৰখি থাকোঁতে গেল মোৰ ভাৰ্যা পুত্ৰ মৰি ভূত হৈ জংঘল হৈ গৈছে মই যাই কৰিম কি এটা কথা কচোন মই কিমান দিন আৰু জীয়াই থাকিম মোৰ আয়ুসটো তেতিয়া দেৱতাসকলে কৈছে তুমি দুই দণ্ড সময়হে মাত্ৰ জীয়াই থাকা দুই দণ্ড সময় মানে আজিৰ সময়ত 45 ঘণ্টা 45 ঘণ্টা 45 মিনিট তুমি 45 মিনিটহে জীয়াই থাকিব পাৰিবা তাৰপিছত তোমাৰ কাল তোমাৰ মৃত্যু সেই ৰাজা স্বৰ্গৰ পৰা গুচি আহিছিল দেৱতাসকলৰ পৰা গুচি আহি পৃথিৱীত আছিল আৰু পৃথিৱীত আহি একান্তমনে ঈশ্বৰক ধ্যান কৰিছে কৃষ্ণৰ নাম লৈ প্ৰাণ ত্যাগ কৰিছে আৰু সেই শতাংগ নৃপতিয়ে 45 মিনিট সময়ত মুক্তি লাভ কৰিব পাৰিছে সেই কথাখিনি শুনিয়ে পৰীক্ষিত কৈছে যে শতাংগ নৃপতিয়ে যদি একান্তমনে বুজি কৃষ্ণৰ নাম লৈ মুক্তি পাব পাৰে তোমাৰ হাততো 7 দিন সময় আছে এই তেতিয়াৰ পৰা আমাৰ ক্লাছবিলাক 45 মিনিট তেতিয়াৰ পৰা সময় এটা নিৰ্ধাৰণ তাৰমানে 45 আমাৰ মানুহৰ শক্তি ধৈৰ্যৰ শক্তি হৈছে 45 মিনিট জ্ঞান আমি লোৱাৰ কাৰণে 45 মিনিট সময় আমাৰ দেহৰ শক্তি বল বেছি আমি জ্ঞান ল'ব নোৱাৰোঁ সেইকাৰণে ক্লাছবিলাক 45 মিনিট সব ক্লাছ কি ক'ব 45 মিনিট এই 45 মিনিট সময়তে ঈশ্বৰক লাভ কৰিছে শতাংগ আৰু আমি কলিত যুগত একদম সহজ 45 মিনিট ভালকে 5 মিনিট যদি আমি প্ৰাৰ্থনা এটা কৰি যদি ঈশ্বৰক দেহে মনে কায় বাক্য মনে যদি খোজোঁ আমি মুক্তি পাম ভগৱন্ত প্ৰভুৱে কৈছে ভাগৱতে কৈছে আমি কথা নাই আৰু সেই ৰাজাই পৃথিৱীত আহি কেনেকৈ বুজিছিল কৃষ্ণক
সমস্তকে তেজি ৰাজা থিৰ কৰি মন কৃষ্ণৰ অভয় পদে অখিলা মুহূৰ্তে শতাংগে পাইলে পৰম গতি জীৱা হাত দিন তুমি চিন্তা কৰা কি যে ৰাজাই সমস্ত মায়া ত্যাগ কৰি কৃষ্ণৰ অভয় পদত শৰণ লৈছে শৰণ লোৱাৰ লগে লগে মুহূৰ্ততে শতাংগৰ বিপত্তিয়ে মুক্তি পালে আৰু জীৱা তুমি হাত দিনৰ চিন্তা কৰা কি তোমাৰ হাতত 7 দিন সময় আছে তুমি বিশ্বাসত ল'ব লাগিব আমাৰ কিন্তু বিশ্বাস নাই এই ভাগৱত শুনছোঁ কৈছে কিবা ভুকি আছে সেনেহে এই বোকা কথা নহয় ভগৱানে কৈ আছে কৃষ্ণৰ কথা এইবিলাক আমি কোৱা কথা নহয় এই ভাগৱত হাজাৰ হাজাৰ ঋষি মুনিয়ে সিদ্ধান্ত কৃষ্ণক খুজিব লাগে কৃষ্ণহে মুক্তিদাতা ব্যাসেও সৰ্ববেদবিলাক ভাগ কৰি পুৰাণ 18 পুৰাণ 14 শাস্ত্ৰ 4 বেদ ব্যাসে লিখছে লেখাৰ পিছত ব্যাসৰ কি হ'ল মতিভ্ৰম পাগল ব্যাসে পাগল হৈছিল 18 পুৰাণ লিখছি 14 শাস্ত্ৰ 4 বেদ লিখি দিলা কিন্তু কৃষ্ণ নাম যে ল'ব লাগে কৃষ্ণৰ যি গুণনাম যি প্ৰকাশ কৰিব লাগে সম্পূৰ্ণকৈ পাহৰি গৈছে পাগল হৈ যায় অশান্তি এতিয়া নাৰদে আহি ক'লা হেৰি বিয়া তুমি মহা ভুল কৰছ তোমাৰতো মহা পাপ হয় কিয় মোৰ সঁচাকৈ মই ঈশ্বৰ কৃষ্ণক ধ্যান কৰোঁ কিন্তু মোৰ শান্তি নহয় আমাৰ তাক শান্তি লাগে আমি যদি কিবা এটা বেয়া কৰ্ম কৰোঁ আমাৰ শান্তি শনাৰ পিছত বাগাত দিলেও তাৰ শান্তি নাই কিবা এটা ভুল কৰি আহোঁ হয় না নহয় এই বৈনীটোৰ কি হৈছে তুমি কিয় আছা আমাৰ জীৱনত হয় না কওঁ না কি ভাই তই কিয় এনে বহুত চিন্তা ধৰিলে বিয়া কৰা এনে বহুত চিন্তা হৈছিল কেনে ভাবি আছে ক'বা দিলা কিয় ভুল কৰিছোঁ তাৰমানে বয়া কৰ্ম কৰি কি দিছে বিয়া কৃষ্ণ নাম প্ৰকাশ কৰিব লাগে কৃষ্ণ নাম প্ৰকাশ নকৰাৰ কাৰণে কৃষ্ণ নাম প্ৰচাৰ নকৰাৰ কাৰণে ব্যাসৰ পাপ হৈছিল আৰু পাপ হোৱাৰ ফলত পাগল হৈছিল লাষ্টত ব্যাসক নাৰদ মুনিয়ে এই মহাভাৰত প্ৰদান কৃষ্ণ যে তুমি মহাভাৰত তুমি বাকীবিলাক বাদ দিয়া কৃষ্ণ কথা সম্পূৰ্ণকৈ লিখা এখন শাস্ত্ৰ তৈয়াৰ কৰা আৰু তেতিয়াহে তোমাৰ শান্তি মন তৃপ্ত হ'ব তেতিয়াহে নাৰদৰ কথা মতে এই মহাভাৰত লিখিছে তেতিয়াহে মুক্তি পাইছে নহ'লে ব্যাসৰ মুক্তি পাইছে এই অষ্টবক্ৰ দেখি যেতিয়া টকনডাল থাকে মানে যিডালত সি চলি থাকে বাকী মানে ঋষি সমাজৰ মাজত যেতিয়া ক'লা বোলে মই এই কৃষ্ণক আৰাধে মহামুখ পথয় বিঘিন আমাৰ সংসাৰ তৰণৰ উপায় বহুত আছে বহুত বিভাগ আছে কিন্তু সেইবিলাক কঠিন বুলি কৈছে যাগ যজ্ঞ ধ্যান অৰ্চন বন্দন বহুত কঠিন এইটো কৈছে দুষ্কৰ সহজটো হৈছে শ্ৰৱণ আৰু কীৰ্তন শ্ৰৱণ কীৰ্তন মাত্ৰ কৃষ্ণক আৰাধে ভগৱন্ত প্ৰভুৱে অকল কৃষ্ণ নামতহে সন্তুষ্ট দিয়ক টকা সম্পত্তি একো নাই কি লাগে ভক্তি জাত হন্তে হুৱে ৰতি কৃষ্ণ চৰণে নাহি কেহু গম আক কৰে প্ৰেভু পূৰ্ব পগল হাৰিয়ে
শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজে গভীৰ প্ৰেম ৰতি। হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰি তেজি আন শ্ৰৱণ কীৰ্তন হৈছে সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেমূৰ্তি। আমি কৃষ্ণ কথা শুনিলে ভক্তি বাঢ়ি যায় আৰু সেইকাৰণে হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰি তেজি আন কথা। কৃষ্ণৰ নাম ল'ব লাগে, বাকী কথাবিলাক বাদ দি বাহ্যিক কথা নাই। কৃষ্ণ কথা শুনিলে ট্ৰেফিক পুলিচ নিজে নিজে হয়। আমাৰ আইসকলে কেনেকৈ নিজে নিজে হৈ জানে না? এই সত্ৰ বা নামঘৰবিলাকত গেলি বহুত হাজাৰ হাজাৰ মানুহ থাকে, তাতে কিন্তু এটা পুলিচ নাই। আৰু আজি এখন যদি সভা পূজা বা কিবা পাতলা তাতে কিন্তু পুলিচ লাগবই, লাগবই। তাতে ভক্তিটো নাই।